আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজি আলোচনা কৰিম হালাল জীৱিকা উপাৰ্জন কৰাৰ ক্ষেত্ৰত শৰীয়তে কি কয়, হাৰামৰ পৰা বাচি থাকিবলৈ শৰীয়তে কি কয়। কাৰণ আমি মুছলমান, আমি বিশ্বাস কৰোঁ যে আমাৰ এদিন কিয়ামত কায়েম হ'ব আৰু আমি এই দুনিয়াৰ বুকুৰ পৰাই যাব লাগিব আৰু কিয়ামতৰ দিনাখন সকলো মানুহক পুনৰ জীৱিত কৰা হ'ব। ইয়াৰ ওপৰত আমাৰ মুছলমানসকলৰ সম্পূৰ্ণ বিশ্বাস। সেই হিচাপে আমাৰ শাস্তি আৰু সফলতাও আছে, এইটো আমাৰ বিশ্বাস। সেইকাৰণে আমি হাৰাম হালাল চিনাক্ত কৰাটো বহুত বেছি জৰুৰী হয়। ইছলামত হালাল জীৱিকা উপাৰ্জন কৰাৰ বাবে অত্যন্ত গুৰুত্ব আৰোপ কৰিছে। সেয়েহে দুনিয়া আৰু আখিৰাতৰ কল্যাণৰ বাবে হালাল জীৱিকা উপাৰ্জন কৰা প্ৰত্যেকজন মুছলমানৰ বাবে জৰুৰী হয়, দায়িত্ব হয় হালাল জীৱিকা উপাৰ্জন কৰা। শৰীয়তত যেনেকৈ হালাল জীৱিকা উপাৰ্জন কৰিবলৈ বিভিন্ন ধৰণৰ উৎসাহ প্ৰদান কৰিছে, ঠিক সেইদৰে হাৰামৰ পৰাই হাৰাম উপাৰ্জনৰ দ্বাৰাই বাচি থাকিবলৈও সতৰ্কতা দান কৰিছে। পবিত্ৰ কোৰআনত সূৰা বাকাৰাত আল্লাহ ৰাব্বুল ইজ্জতে কয়, ইয়া আইয়ুহান নাসু কুলু মিম্মা ফিল আৰদি হালালান তাইয়্যিবা ওয়া লা তাত্তাবিউ খুতুৱাতিশ শাইতান ইন্নাহু লাকুম আদুউম মুবিন। হে মানৱ জাতি, তোমালোকে পৃথিৱীৰ হালাল আৰু পবিত্ৰ বস্তুসমূহ ভক্ষণ কৰিবা বা ভক্ষণ কৰা, আৰু তোমালোকে শয়তানৰ অনুসৰণ নকৰিবা, কিয়নো শয়তান হৈছে তোমালোকৰ প্ৰধান শত্ৰু, প্ৰকাশ্য শত্ৰু হয়। এই আয়াতৰ দ্বাৰা স্পষ্ট হয় যে আল্লাহে হালাল জীৱিকা উপাৰ্জন কৰিবলৈ উৎসাহ প্ৰদান কৰিছে, হালাল বস্তু পবিত্ৰ বস্তুসমূহ ভক্ষণ কৰিবলৈ উৎসাহ প্ৰদান কৰিছে। সেইকাৰণে আমাৰ জৰুৰী যে আমি মুছলমানসকলে হালাল জীৱিকা উপাৰ্জন কৰিব লাগে। এই দুটা আয়াতৰ দ্বাৰা স্পষ্ট হৈ গৈছে যে হালাল জীৱিকা উপাৰ্জন কৰাৰ বাবে আল্লাহে কিমানখিনি গুৰুত্ব দিছে। ঠিক সেইদৰে হাৰামৰ পৰাই বাচি থাকিবলৈও সতৰ্কতা দান কৰিছে। ইছলামত হাৰাম উপাৰ্জনক নিষিদ্ধ কৰিছে। ইয়াৰ কাৰণ কি? কাৰণ হাৰাম উপাৰ্জনকাৰীৰ বাবে দুৰ্ভাগ্য আৰু মুচিবত দেখা দিয়ে। হাৰাম উপাৰ্জনকাৰীৰ হৃদয় কঠিন হয় আৰু হাৰাম উপাৰ্জনকাৰীৰ ওপৰত আল্লাহে অসন্তুষ্ট হয়। লগতে হাৰাম উপাৰ্জনকাৰীৰ দোৱা কবুল নহয় আৰু সেই হাৰাম উপাৰ্জনকাৰীয়ে আখিৰাতত কঠিন আযাবৰ সন্মুখীন হ'ব লাগিব। সেইকাৰণে এই আখিৰাতৰ কঠিন আযাবৰ পৰাই বাচিবলৈ হ'লে আমি হালাল জীৱিকা উপাৰ্জন কৰিব লাগিব, হালাল জীৱিকা ভক্ষণ কৰিব লাগিব, পবিত্ৰ বস্তুসমূহ খাব লাগিব, ভক্ষণ কৰিব লাগিব। আন এঠাইত আল্লাহ ৰাব্বুল ইজ্জতে হালাল জীৱিকা উপাৰ্জন কৰিবলৈ ফৰমাইছে যে ফাকুলু মিম্মা ৰাযাকাকুমুল্লাহু হালালান তাইয়্যিবা ৱাশকুৰু নি'মাতাল্লাহি ইন কুনতুম ইয়্যাহু তা'বুদুন। ইয়াতো আল্লাহ ৰাব্বুল ইজ্জতে কয়, গতিকে আল্লাহে যিবোৰ হালাল আৰু পবিত্ৰ জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে খোৱা, আল্লাহৰ নিয়ামতৰ ওপৰত শুক্ৰিয়া আদায় কৰা, যদিহে তোমালোকে এক ঈশ্বৰবাদৰ ইবাদত কৰা। ৱাশকুৰু নি'মাতাল্লাহি ইন কুনতুম ইয়্যাহু তা'বুদুন। আল্লাহৰ নিয়ামতৰ ওপৰত শুক্ৰিয়া আদায় কৰিব দিছে যদিহে এক ঈশ্বৰবাদৰ ইবাদত কৰোঁ। এতিয়া আমি এক ঈশ্বৰবাদৰ ইবাদত কৰোঁ যিহেতু, তেন্তে আমাৰ দায়িত্ব, আমাৰ জৰুৰী হালাল জীৱিকা ভক্ষণ কৰা, হালাল জীৱিকা উপাৰ্জন কৰা। এই দুটা আয়াতৰ দ্বাৰা স্পষ্ট। আৰু ইছলামত হাৰাম উপাৰ্জনক নিষিদ্ধ কৰাৰ কাৰণ মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ যে হাৰাম উপাৰ্জনকাৰীৰ ওপৰত দুৰ্ভাগ্য দেখা দিয়ে, মুচিবত দেখা দিয়ে। হাৰাম উপাৰ্জনকাৰীৰ দোৱা কবুল নহয়, তেওঁৰ হৃদয় কঠোৰ হয়,
আল্লাহে হাৰাম উপাৰ্জনকাৰীবোৰ অসন্তুষ্ট থাকে আৰু আখিৰাতত কঠিন আজাবৰ সন্মুখীন হ'ব লাগিব হাৰাম উপাৰ্জনকাৰীয়ে। সেয়েহে আমি এই হাৰাম উপাৰ্জনৰ পৰাই বাচি থকা বহুত বেছি জৰুৰী হয়। দায়িত্ব সহকাৰে আমি বস্তুবিলাক গ্ৰহণ কৰিব লাগে। আজি আমি হালাল জীৱিকা ভক্ষণ নকৰাৰ বাবে, হাৰামক চিনাক্ত নকৰাৰ বাবে আজি আমাৰ সমাজত চোৰ ডকাইতি, ঘুষ খোৱা, সুদ খোৱা, অন্যায়ভাৱে আনৰ ধন সম্পদ কাঢ়ি লোৱা, জখ মাফত কম বেছি কৰা, লগতে এটিমৰ মাল মাৰি খোৱা, এটিমৰ ধন সম্পদ কাঢ়ি লোৱা, এইবিলাক ব্যাপকভাৱে বৃদ্ধি পাইছে। আপোনালোকে এবাৰ চিন্তা কৰকচোন, এইবিলাক হৈছে নে হোৱা নাই? আজি মুছলমান হয় সুদ খাইছে, ঘুষ লৈছে, মুছলমান হয় অন্য মানুহৰ ধন সম্পদ কাঢ়ি লৈছে, মুছলমান হৈ এটিমৰ মাল কাঢ়ি লৈছে, জখ মাফত কম বেছি দিছে। এইবিলাক আমাৰ সমাজত ব্যাপকভাৱে বৃদ্ধি পাইছে। হাদিছ শৰীফত, বুখাৰী শৰীফৰ হাদিছত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যে এনে এটা সময় আহিব, হাদিছ নম্বৰ হৈছে 2059, আৰু এই হাদিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যে এনে এটা যুগ আহিব, যিটো যুগত মোৰ উম্মতৰ মাজত তেওঁলোকে কোনো ধৰণৰ বাজ বিচাৰ নকৰাকৈ হাৰাম হালালক ভক্ষণ কৰি থাকিব। তেওঁলোকে যাচাই কৰি নাচাব। মানুহৰ ওচৰত এনে এক সময় আহিব, তেতিয়া মানুহে উপাৰ্জনৰ ক্ষেত্ৰত হাৰাম হালাল বিবেচনা নকৰিব। আজি আমাৰ মাজত সেয়াই হৈ আছে। অন্য এটা হাদিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, অবৈধ খাদ্যৰে যি মঙা বৃদ্ধি পায়, সেই মঙা টুকুৰা স্থান হৈছে জাহান্নাম। নাউজুবিল্লাহি মিন যালিক। এবাৰ চিন্তা কৰক, এবাৰ ভাবক যে আমি সেই হাৰাম উপাৰ্জন কৰি আমাৰ ল'ৰা ছোৱালীক পোহপাল দি আছোঁ, ল'ৰা ছোৱালীক পিন্ধাই আছোঁ।